জানি ফাদানি মই নাজানো মাদানিক মই এটাই স্পষ্ট কথা কৈ দিছো মই যে মাদানিক অসমলৈ আহিলে গৰু পিটন দিয়া হ'ব এইটোৱে স্পষ্ট কথা আৰু মুখ্যমন্ত্ৰীক ক্ষমা খুজিব লাগিব মুখ্যমন্ত্ৰী আৰু অসমৰ ৰাইজক ক্ষমা খুজিব লাগিব আৰু কি কৈছে যে কি কয় উচ্ছেদ বন্ধ কৰিবলৈ তই কোন উচ্ছেদ বন্ধ কৰিবলৈ তই কোন উচ্ছেদ বন্ধ কৰিবলৈ কোনো কৰিব নোৱাৰে এতিয়া উচ্ছেদ চলি আছে চলি থাকিব মুখ্যমন্ত্ৰী মহোদয় কয় মাদানিয়ে যি বিৰূপ মন্তব্য কৰি টুইট দি আমাক তেখেতক অপব্যৱহাৰ কৰিলে আমি সেই বিৰূপ মন্তব্য কৰা মাদানিক আজি এই পুতলিকা দাহেৰে আজি তেখেতক আমি বেগ ইয়াৰ পৰা দাবী জনাইছো Madani hai hai Madani hai hai Madani mudabad Madani mudabad জানি ফাদানি মই নাজানো মাদানিক মই এটাই স্পষ্ট কথা কৈ দিছো মই যে মাদানিক অসমলৈ আহিলে গৰু পিটন দিয়া হ'ব এইটোৱে স্পষ্ট কথা আৰু মুখ্যমন্ত্ৰীক ক্ষমা খুজিব লাগিব মুখ্যমন্ত্ৰী আৰু অসমৰ ৰাইজক ক্ষমা খুজিব লাগিব আৰু কি কৈছে যে কি কয় উচ্ছেদ বন্ধ কৰিবলৈ তই কোন উচ্ছেদ বন্ধ কৰিবলৈ তই কোন উচ্ছেদ বন্ধ কৰিবলৈ কোনো কৰিব নোৱাৰে এতিয়া উচ্ছেদ চলি আছে চলি থাকিব মুখ্যমন্ত্ৰী মহোদয় কয় মাদানিয়ে যি বিৰূপ মন্তব্য কৰি টুইট দি আমাক তেখেতক অপব্যৱহাৰ কৰিলে আমি সেই বিৰূপ মন্তব্য কৰা মাদানিক আজি এই পুতলিকা দাহেৰে আজি তেখেতক আমি বেগ ইয়াৰ পৰা দাবী জনাইছো Madani hai hai Madani hai hai Madani mudabad Madani mudabad জানি ফাদানি মই নাজানো মাদানিক মই এটাই স্পষ্ট কথা কৈ দিছো মই যে মাদানিক অসমলৈ আহিলে গৰু পিটন দিয়া হ'ব এইটোৱে স্পষ্ট কথা আৰু মুখ্যমন্ত্ৰীক ক্ষমা খুজিব লাগিব মুখ্যমন্ত্ৰী আৰু অসমৰ ৰাইজক ক্ষমা খুজিব লাগিব আৰু কি কৈছে যে কি কয় উচ্ছেদ বন্ধ কৰিবলৈ তই কোন উচ্ছেদ বন্ধ কৰিবলৈ তই কোন উচ্ছেদ বন্ধ কৰিবলৈ কোনো কৰিব নোৱাৰে এতিয়া উচ্ছেদ চলি আছে চলি থাকিব মুখ্যমন্ত্ৰী মহোদয় কয় মাদানিয়ে যি বিৰূপ মন্তব্য কৰি টুইট দি আমাক তেখেতক অপব্যৱহাৰ কৰিলে আমি সেই বিৰূপ মন্তব্য কৰা মাদানিক আজি এই পুতলিকা দাহেৰে আজি তেখেতক আমি বেগ ইয়াৰ পৰা দাবী জনাইছো Madani hai hai Madani hai hai Madani mudabad Madani mudabad